শিৱসাগৰৰ পৰা যায় দিনৰ 2টা বজাত গুৱাহাটীলৈ আৰু গুৱাহাটী গৈ পায় ৰাতি 10টা বজাত। বাছখন হ'ল বাসুদেৱ ট্ৰেন্স লাইন। আৰম্ভ হ'ল নতুনকৈ শিৱসাগৰৰ পৰা ছাৰ্ভিচ। যোৱা 4 আগষ্টত প্ৰথম শিৱসাগৰৰ পৰা আৰম্ভ কৰিলে। গুৱাহাটীৰ পৰা ওলাই 6টা বজাত আৰু শিৱসাগৰ আহি পায় 1:30টা বজাত আৰু আকৌ ওলাই শিৱসাগৰৰ পৰা 2:15ত গৈ পায় গুৱাহাটী 10টা বজাত। আজি এই বাছখনৰ জাৰ্নিৰ বিষয়ে পাতিম, এই বাছখনৰ দাদা আছে, এই বাছখনৰ ছাৰ্ভিচখিনিৰ বিষয়ে পাতিম, তাৰ লগতে কেনেকুৱানো তেওঁলোকৰ এইখন হ'ল 5 নম্বৰখন বাছ। 2খন বাছ অলৰেডি ডিব্ৰুগড় লাইনত চলে, 2খন বাছ দুলীয়াজানৰ লাইনত চলে আৰু এইখন শিৱসাগৰৰ পৰা দিছে 5 নম্বৰখন বাছ। বলক খুব ধুনীয়া এটা ইনফৰমেশ্যন, কাৰণ শিৱসাগৰৰ মানুহৰ বাবে খুব প্ৰয়োজনীয় হৈ আছিলে এখন লেটকৈ যোৱা ডে ছুপাৰ, যিখনত আপুনি গৈ গুৱাহাটী খুব কম সময়ৰ ভিতৰতে, মানে ৰাতিটোৰ ভিতৰতে আপোনালোকে গৈ পায়গৈ, গৈ ধুনীয়াকৈ ৰেষ্ট ল'ব পাৰে আৰু নেক্সট ডে আপোনালোকে কাম কৰিব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ সিট হ'ল ওপৰত, মই স্লিপাৰ লৈছোঁ আৰু এয়া হৈ গ'ল ফাৰ্ষ্ট যিটো স্লিপাৰ, সেইটো স্লিপাৰ। আৰু খুব সুন্দৰকৈ আপোনালোকক দেখাই দিওঁ, এয়া চাওক, মাজত আমি এনেকৈ পাৰ্টিশ্যন কৰি ল'ব পাৰোঁ আৰু নিজৰ বাবে AC ভেণ্ট নিজৰ আছে, তলৰ ফালৰো আছে আৰু এইফালৰো আছে বেলেগকৈ AC ভেণ্ট। তাৰ লগতে এইখন যদি মই ইয়াত লগাই লওঁ আৰু ইয়াত আমি খুব সুন্দৰকৈ এটা পাৰ্টিশ্যন বনাই ল'ব পাৰিম, মানে যদি কোনোবা বেলেগ বেলেগ মানুহ যায় তেতিয়া তেওঁলোকে খুব সুন্দৰকৈ বেলেগ কৰি ল'ব পাৰিব। আৰু এইফালে হৈ গ'ল হোল্ডাৰ, মোবাইল হোল্ডাৰ, এইফালে লাইট আৰু এই গোটেইখিনি ফেচিলিটি। আৰু মই আপোনালোকক অলপ হেডৰুমটো দেখাওঁ কেনেকুৱা আছে। এইফালে চাওক, মই যেতিয়া বহিছোঁ খুব সুন্দৰকৈ মোৰ মূৰটো ইয়াত লাগি যোৱা নাই আৰু লেংথটো মোৰ চাইজত খুব সুন্দৰকৈ ইয়াত হৈ গৈছে। মানে বাছ এখনৰ ক্ষেত্ৰত, নতুন বাছখনৰ ক্ষেত্ৰতনো কি হ'ব, বেলেগটো আমি ক'বলগীয়া নাথাকে, আমাৰ 2টা পইণ্টেই থাকে। এটা পইণ্ট হ'ল যে আমি খুব টাইমত, খুব সোনকালে বা যিটো টাইমত তেওঁলোকে কৈছে সেইটো টাইমত গৈ পোৱা আৰু লোকেশ্যনবিলাকত বহুত জেগাত মানে বহুত সময় নষ্ট নকৰাকৈ যোৱা। গতিকে আজি ট্ৰাই কৰোঁ এইখন বাছ তেনেকুৱা হয় নে নহয়, আৰু শেষত আমি গম পাম কেইটা বজাত আমি গুৱাহাটী গৈ পালোঁ। এতিয়া বলক ভিডিঅ'টো বাকী কনচেপ্টখিনি চাওঁ, বাছখনৰ বিষয়ে জানো, কেনেকুৱা কি ধৰণৰ ফেচিলিটি, কিখিনি তেওঁলোকে ইয়াত সুবিধা দিছে। আৰু শিৱসাগৰ আহি পাইহি গুৱাহাটীৰ পৰা 1:30টা বজাত, আৰু 1:30টা বজাত ময়ো অলপ সোনকালে আহিলোঁ যাতে আপোনালোকক ভিডিঅ'টো প্ৰস্তুত কৰি দেখাব পাৰোঁ। প্ৰথম আমি একেবাৰে কেবিনটো চাই লওঁ আৰু নিৰঞ্জনে আমাক দেখাই দিব কিমানটা ছিটত হয়, কিমানটা ছিট আছে। আমাৰ 30টা আছে, 30টা আৰু স্লিপাৰ আছে 15, মানে 45টা ছিট। অ'কে, এইফালে মোৰ ছিট হ'ল এইটো, এইফালে আপোনাৰ আজি 3 নম্বৰ উইণ্ডোটো, তো এইফালে ধুনীয়াকৈ শুই যাব লাগিব আৰু এইফালে তলত বহিবলৈ। আমি টাইমিংখিনি কথা প্ৰথম পাতি লওঁ। শিৱসাগৰত কেইটাৰ পৰা পাইহি আৰু শিৱসাগৰৰ পৰা কেইটাত ওলাই, আচলতে ওলোৱাটো প্ৰথম কৰি লওঁ। শিৱসাগৰৰ পৰা 2:15 ওলাওঁ, 2:15 আৰু এতিয়া সময় হৈছে এই 2:02 হৈছে, অকণ আগত আহি পালোঁ আৰু এতিয়া আমি 2:15 ওলাই যাওঁ। 2:15 শিৱসাগৰ, যোৰহাটৰ টাইমিং যোৰহাট 3:45, 3:30ত আমি পাওঁগৈ, তাৰপৰা 5 মিনিট 3:40 পাই যাওঁ, 5 মিনিট ৰখি 3:45ত ওলাই দিওঁ। আৰু তাৰ পৰা একদম নগাঁও কেতিয়া হয়, নগাঁও 8টা বাজে, তাৰ 6:30ত আমি জখলাবন্ধাত আকৌ খাবলৈ ৰাখোঁ। আৰু কলিয়াবৰ মানে 7টা, কলিয়াবৰ আপোনাৰ 7টা বজাত, 7টা বজাত কলিয়াবৰ মেইন পইণ্টকেইটা এইকেইটা মানুহে নমা কৰা। আৰু এতিয়া আমি গুৱাহাটীৰ পৰা ওলোৱা টাইমটো কওঁ। গুৱাহাটীৰ পৰা আমি 6টা বজাত ওলাওঁ, খানাপাৰা একজেক্টলি 6টা বজাত ISBT পৰা, আৰু 6:30টাত খানাপাৰা, 6:30টাত খানাপাৰা। আৰু টাইমিং আমাৰ পুৰা 1 মিনিটো আমি দেৰি নকৰোঁ, টাইমিং আমি প্ৰথম চাওঁ, টাইমিংটো আকৌ যিহেতু ঘূৰি যাবই লাগিব, সেইটো কাৰণে। এতিয়া আমি অলপ চাই দিওঁ আৰু অলপ কওকচোন বাছখনৰ বিষয়ে। বাছখনটো বেংগলোৰত বনাইছে, বিৰা বডি, খুব ভাল বডি বনাই আছে। এইটো চাগে অসমত ফাৰ্ষ্ট বিৰা V8 Mark 3, ইয়াৰ আগত Mark 2 2খন আছে, আমাৰ দুলীয়াজান চলে একে মালিকৰে। চ' এইটো খুব ধুনীয়া বনাইছে, মানে কামবিলাক ফিনিচিং আৰু কমিটমেণ্ট, মানে যেতিয়া দিম বুলি কৈছে, যি তাৰিখে দিম বুলি কৈছে গাড়ী সেই তাৰিখে দিছে, এনেকৈ দিছে। 20 তাৰিখে দিম বুলি কৈছে গাড়ী, 20 তাৰিখে দিছে। আৰু ছিটবিলাক আমাৰ যিহেতু 30টা ছিট, লাষ্টলৈকে ৰিক্লাইন কৰিব পাৰি আৰু প্ৰতিটো ছিটত আপুনি বহি চাব পাৰে লাষ্টলৈকে, লেগ স্পেচ ধুনীয়া পাব ইয়াত। এইটো আপোনাৰ এতিয়া ধৰি লওক চাওক, ডাবল শ্লিপাৰ, ছিংগুল শ্লিপাৰ যিহেতু আমাৰ 5টা থাকে, তো শ্লিপাৰ বিচৰাসকলে আজিকালি বেছিভাগ পেচেঞ্জাৰ শ্লিপাৰ বিচাৰে। তো যেতিয়া আপোনাৰ ফেমিলি আহিলে বা আপোনাৰ নিজৰ মানুহ হ'লে একো প্ৰব্লেম নাই। যদি বেলেগ এজন আকৌ আপোনাৰ চাপ'জ আপুনি ডাবল ছিটত কৰিছে শ্লিপাৰ, চাইডৰ মানুহ বেলেগ এজন যদি বুকিং কৰে, নগ'লেতো আপুনি অকলে যাব পাৰিব। যদি বেলেগ বুকিং কৰে তেতিয়া আপোনাৰ যদি অসুবিধা নহয়, তেখেতেও অসুবিধা নহয়। সেইটো কাৰণে এইটো চিষ্টেম আজিকালি দিছে, প্ৰায় গাড়ীত আহিছে। আৰু কাৰ্টুন চাৰ্টুন লগাই দিছে, বৰ ধুনীয়াকৈ দিছে। মাজতো আছে, আৰু ছিটৰ আপোনাৰ আপুনি এইটো চাওক, মই
5 ফুট 6 ইঞ্চি মই বহিছো মোক চক লেগ স্পেচ চক কিমানখিনি আছে আৰু আপোনাৰ আগৰ সিটটো যদি তেখেতে ৰিক্লাইনো কৈ দিয়ে মোৰ একো অসুবিধা নহয় মই ৰিক্লাইন নকৰাকৈ মই যাব পাৰো একো প্ৰব্লেম নহয় তো এইখিনি মানে খুব ভাল বনাই দিছে আৰু একদম সাসপেনশন বা জাৰ্কিং কেনেকুৱা জাৰ্কিং আপোনাৰ যেহেতু 12 মিটাৰ গাড়ী আৰু বাহিৰৰ বডি বিলাকে 12 মিটাৰ গাড়ী 12 মিটাৰ বনায় তেখেতলোকে মানে এক্সটেনশন কৰি নিদিয়ে বেছিকে নিদিয়ে আৰু নিদিয়াৰ কাৰণে খুব ভাল হৈছে গাড়ী জাৰ্কিং আপুনি জানে আমাৰ 4 লেন হৈছে যদিও যোৰহাটৰ পৰা শিৱসাগৰ বহুতে বেয়া আপুনি নিজে অহা যোৱা কৰি থাকে তো এনেকুৱা ৰাস্তাটো আমি 60 তে আহো মানে জেগা লৈ আৰু তথাপিও মানে জাৰ্কিংটো খুব কম সাসপেনশন মানে 12 মিটাৰ কাৰণে ইয়াত যেহেতু আমি দীঘল গাড়ীও চলাইছো 13 মিটাৰ গাড়ী চলাইছো 13 মিটাৰ গাড়ী বহুত জপিয়া মানে পিছ মানুহখিনি বহুত কমপ্লেইন আহি যায় কিন্তু বৰ্তমান আমাৰ ইয়াত এতিয়ালৈকে কমপ্লেইন অহা নাই আৰু এইটো জানে গাড়ী চলোৱা মানুহ জানে 12 মিটাৰ গাড়ীত অলপ জাৰ্কিংটো অলপ কম হয় ওকে আৰু সেই হিচাপত ভাল হৈছে আমাৰ আৰু আমি অকমান ইঞ্জিনৰ কথা বা এইবিলাক যিখিনি আমাৰ টেকনিকেল আছে এইখিনি কথা অকমান পাতিলো মানুহখিনি অহা আগতে আমি ক্লিপ চাই থাকিম এয়া হৈ গ'ল কেবিন ন আপোনালোকৰ এইটো কেবিন দুজন ড্ৰাইভাৰ আপোনালোকৰ আমাৰ দুজন ড্ৰাইভাৰ দুজন হেল্পাৰ আগত ৰাতিপুৱাই ওলাই আৰু ৰাতিপুৱা ওলাই আকৌ গৈ ৰাতি আমি 10টা বজাত সোমাও আৰু যিহেতু আমাৰ কাম চাম কৰি মেলি থাকোতে 12টা এটা বাজি যায় চব মানে আকৌ ৰাতিপুৱা যিহেতু আহিবলৈ চাফ চিকুণ কৰোতে দেৰি হয় কষ্ট হয় অলপ দেৰিতে ঘূৰি যাব লাগে যিহেতু তাৰপৰা এতিয়া আমি শিৱসাগৰৰ ASTC ভিতৰত আছো আৰু পিকআপ পইণ্ট কেইটা ক'ত আপোনালোকৰ সেইটো কৰি দিয়কচোন পিকআপ পইণ্ট আপোনাৰ আমাৰ এতিয়া ধৰি লওক শিৱসাগৰ পিছত আপোনাৰ জাজি আছে তিয়ক আছে যোৰহাট ISBT আছে যোৰহাট অজন্তা বাইপাছ আছে অজন্তা হল বাইপাছ তাৰপিছত নেক্সট আপোনাৰ দেৰগাঁও আছে দেৰগাঁৱৰ পিছত নুমলীগড়ত আছে বোকাখাটত আছে জখলাবন্ধালৈকে আছে আৰু ৰেড বাছত আপুনি য'তে পিকআপ নিদিয়ক কিয় আপুনি আমাক ফোন কৰি কৈ দিলে হ'ল মই আমুক জেগাত উঠিম সেইমতে আমি উঠাই লওঁ আৰু যিহেতু সকলোৱে চব জেগা চিনি পোৱা যায় আমাৰ সেইটো প্ৰব্লেম নাই খালি আপুনি ফোন এটা কৈ দিলে হ'ল যে মই আমুক জেগাত উঠিম বা নহ'লে আমি হ'লেও ফোন কৰি লওঁ এডভান্স ক'ত উঠিব আৰু এয়া এইটো হৈ গ'ল কেবিনটো বহুত ডাঙৰ কেবিন বনাইছে বহুত ডাঙৰ আছে বেলেগ বাছৰ কম্পেয়াৰত বহুত ডাঙৰ মানে হিচাপত বহুত ডাঙৰ কেবিন আৰু এয়া কি ইঞ্জিন ইঞ্জিন এইটো আপোনাৰ টাটা নিশ্চয় এইটো নতুন ধৰি লওক আগৰ টাটা বিলাক অলপ আপগ্ৰেড কৰিছে এইটো BS6 হয় আগৰ বিলাকতকৈ অলপ ভাল কিছুমান বস্তু অট'মেটিকে দি দিছে আপোনাৰ ধৰি লওক যেনেকে আগতে হেভি আৰু লাইট এনেকুৱা চুইচ আছিলে সেইবিলাক এতিয়া অট'মেটিক কিন্তু আগতকৈ অলপ ভাল হৈছে চলাবলৈ বাকী কি হয় আৰু BS6ৰ গাড়ী ধৰি লওক এডব্লু থাকে সেইটো কাৰণে অলপ প্ৰব্লেম হয় পিকআপৰ ইছ্যু আহে তো ভগৱানৰ কিবা এতিয়ালৈকে অহা নাই আৰু নহাটোৱে বিচাৰো আৰু গাড়ী প্ৰব্লেমৰ কথা ক'ব নোৱাৰে কি হয় আৰু দাদাৰ নামটো হ'ল নিৰঞ্জন বৰগোহাঁই আৰু অনাৰ নাম কৃষ্ণ কমল দাস তেখেতৰ এইখন হ'ল 5 নম্বৰখন এখন 5 নম্বৰ দুখন অলৰেডি দুলিয়াজান লাইনত চলে আৰু দুখন ডিব্ৰুগড় চলে আৰু এখন শিৱসাগৰ মই একচুৱেলি ভাবি আছিলো যে কিয় এই লাইনটো মানে যেহেতু আমি যাবলৈ হলে মানে আমি যোৰহাটৰ পৰা যাওঁ 3:30 যিজন যোৰহাটৰ পৰা আছে সেই 3:30 যোৰহাটৰ বাছখনত যাওঁ ইয়াত কিয় দিয়া নাই ভাবি আছিলো তো ইয়াতে আহি গ'ল কালি ৰাতি চালো আৰু পাই গ'লো লগালগ টিকেট বুক কৰি আজি এয়া গুৱাহাটীলৈ আৰু মোৰ সিট হ'ল ওপৰত মই স্লিপাৰ লৈছো আৰু এয়া হৈ গ'ল ফাৰ্ষ্ট যিটো সেইটো স্লিপাৰ আৰু খুব সুন্দৰকৈ আপোনালোকক দেখাই দিওঁ এয়া চাওক মাজত আমি এনেকৈ পাৰ্টিশ্যন কৰি ল'ব পাৰোঁ আৰু নিজৰ বাবে AC ভেণ্ট নিজৰ আছে তলৰ ফালৰো আছে আৰু এইফালৰো আছে বেলেগকৈ AC ভেণ্ট তাৰ লগতে এইখন যদি মই ইয়াত লগাই লওঁ আৰু ইয়াত আমি খুব সুন্দৰকৈ এটা পাৰ্টিশ্যন বনাই ল'ব পাৰিম মানে যদি কোনোবা বেলেগ মানুহ যায় তেতিয়া তেওঁলোকে খুব সুন্দৰকৈ বেলেগ কৰি ল'ব পাৰিব আৰু এইফালে হৈ গ'ল হোল্ডাৰ মোবাইল হোল্ডাৰ এইফালে লাইট আৰু এই গোটেইখিনি ফেচিলিটি আৰু মই আপোনালোকক অলপ হেডৰুমটো দেখাওঁ কেনেকুৱা আছে এইফালে চাওক মই যেতিয়া বহিছোঁ খুব সুন্দৰকৈ মোৰ মূৰটো ইয়াত লাগি যোৱা নাই আৰু লেংথটো মোৰ চাইজত খুব সুন্দৰকৈ ইয়াত হৈ গৈছে মানে বাছ এখনৰ ক্ষেত্ৰত নতুন বাছখনৰ ক্ষেত্ৰতনো কি হ'ব বেলেগটো আমি ক'বলগীয়া নাথাকে আমাৰ দুটা পইণ্টেই থাকে এটা পইণ্ট হ'ল যে আমি খুব টাইমত খুব সোনকালে বা যিটো টাইমত তেওঁলোকে কৈছে সেইটো টাইমত গৈ পোৱা আৰু লোকেশ্যনবিলাকত বহুত জেগাত মানে বহুত সময় নষ্ট নকৰাকৈ যোৱা গতিকে আজি ট্ৰাই কৰোঁ এইখন বাছ তেনেকুৱা হয় নে নহয় আৰু শেষত আমি গম পাম কেইটা বজাত আমি গুৱাহাটী গৈ পালোঁ এতিয়া বলক ভিডিঅ'টো বাকী কনচেপ্টখিনি চাওঁ বাছখনৰ বিষয়ে জানো কেনেকুৱা কি ধৰণৰ ফেচিলিটি কিখিনি তেওঁলোকে ইয়াত সুবিধা দিছে আৰু যোৰহাট আমি আহি পালোহি 3:30 আৰু এতিয়া সময় হৈছে কিমান হ'ল দেখাই দিয়ক 3:45 আৰু যাবলৈ ৰেডি গৈ থাকোঁ আৰু 3:45 যোৰহাট ISBTৰ পৰা
বাছখন ওলালে এতিয়া অকণমান মই শুই লওঁ আৰু শুই উঠি আপোনালোকক য'তে সাৰ পাম বা জখলাবন্ধাত য'ত দেখাব পাৰিম তাতে অলপ দেখাম আৰু মূল কথা হ'ল আমাক লাগে যে বাছখনে খুব এটা টাইমত গৈ পায়গৈ নাই আৰু ছেফলি গৈ পায়গৈ নে নেপায়গৈ সেইটোৱে লাগে আৰু 10টা বজাত গৈ পালেও খুব ধুনীয়া এটা টাইম য'ত গৈ মই খুব সুন্দৰকৈ আকৌ শুব পাৰিম আকৌ নেক্সট ডে যিকোনো ধৰণৰ কাম যদি আছে সেই কামখিনি আকৌ আপোনালোকে বা ময়ো খুব সুন্দৰকৈ কৰিব পাৰিম খুব সুন্দৰ এটা টাইমিং দিছে আচলতে সেই টাইমিংটোৱে মূল কথা 2টা বজাত শিৱসাগৰৰ পৰা ওলোৱা বাছ নাছিলে মানে ৰাতিপুৱাই থাকে আৰু এতিয়া 2টা বজাত আহি গ'ল চ' খুব ভাল লগা এটা কথা আৰু মানুহ আহিছে চ' এতিয়া ভিডিঅ' নকৰোঁ আৰু বাকী তাৰপিছত আপোনালোকক একেবাৰে জখলাবন্ধাত দেখাই আছোঁ কিমান টাইমত বাছখন গৈ পায়গৈ আহি পাই গ'লোহি 6:30 বজাত জখলাবন্ধা আৰু জখলাবন্ধাত আহি মোৰ সদায় মেগী খোৱা দোকানখনত খাবলৈ ল'লোঁ মেগী এইফালে দাদাই বনালে আমাৰ সোৱাদ ৰেষ্টুৰেণ্টখন সোৱাদ ৰেষ্টুৰেণ্টৰ সন্মুখতে থকা দোকানখনত আৰু মই বাসুদেৱৰ আপোনালোকক লুকছটো দেখাই দিওঁ চাওক এইফালে বাসুদেৱখন কি ধুনীয়া লাগিছে ৰাতি এইয়া লাগিছে কি ধুনীয়া লাগিছে বা মই গোটেই লুকছটো এবাৰ দেখাই আছোঁ তাৰ আগতে মেগীটো খাই লওঁ কাৰণ বেছি দেৰি ইয়াতো নৰখায় 15 মিনিটে ৰখায় আকৌ 6:45 ইয়াৰ পৰা ওলাই যায় গতিকে খাই লওঁ ৰ'ব আৰু পূৰা 10:01 আহিলোঁ আমি পালোহি এতিয়া খানাপাৰা মানে এইখন গাড়ীয়ে আপোনাক 10টাৰ ওচৰে পাজৰে মই নকওঁ যে একজেক্টলি 10টাতেই 10:10 হ'ব পাৰে 10:15 হ'ব পাৰে তাৰ লগতে 9:45 হ'ব পাৰে আৰু এইটো সময়ত আহি আপোনালোকক খানাপাৰা মানে গুৱাহাটীত আহি পਹੁঁচাই দিয়ে তো খুব ধুনীয়া এটা টাইমিং তেওঁলোকে মেইনটেইন কৰিছে বাছখনে তো গম পোৱা যায় কাৰণ 2টা বজাত শিৱসাগৰৰ পৰা ওলাই আহি একজেক্টলি 10টা বজাত আহি পিনি খানাপাৰাত আজি আমাক পোৱাই দিলে লগতে তেলো ভৰালে দেই এইখিনি কৰাৰ পিছত খুব সুন্দৰকৈ আমি আহি 10টা বজাত আহি পাই গ'লোহি এয়া হ'ল বৈশিষ্ট্য অভাৰব্ৰিজ আৰু মোৰ নামিম গেম ভিলেজত আৰু এইফালে আছিলে ভাইটি ইয়াৰে আৰু এইফালে ভাইটি এইফালে দাদাৰ লগতো আপোনাৰ কথা পাতিলেই আৰু মেইন কথা হ'ল দাদা টাইমিং খুব সুন্দৰ টাইমিং তেওঁলোকে মেইনটেইন কৰে মানে আপোনালোকে 2টাত ওলাইছোঁ আৰু তেল চেল ভৰাই মেলি 10টা বজাত আহি গুৱাহাটীত আমি ধুনীয়াকৈ পাই গৈছোঁ আৰু ৰাতিপুৱাও এতিয়া আকৌ 6টাত ওলাব ন 6টাত ওলাব আৰু 6টাত ওলাই গৈ 1:45 1:30 বজাত শিৱসাগৰ পাই যাব আৰু আপোনালোকে খুব সুন্দৰকৈ তাতে উঠিব পাৰিব এটা বস্তু ভাল কি আপোনালোকে যে বাছখনত টাইমিংটো মেইনটেইন কৰিছে তাৰ লগতে খুব সুন্দৰকৈ তেওঁলোকে আপোনালোকক আহি পিনি নিজৰ জেগাত পোৱাই দিয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যোগাযোগৰ নাম্বাৰ ইয়াতে দি থোৱা আছে ধন্যবাদ থেংক ইউ